সুন্দলীশ্বৰত ভূমিক কেন্দ্ৰ কৰি একাংশ মাতাবৰৰ অৰিয়াউৰি চিন্তিত শ্ৰমজীৱী খাটি খোৱা জনতা। প্ৰায় ৩০০ বিঘা কৃষি ভূমিক কেন্দ্ৰ কৰি একাংশ মাতাবৰে বিস্তাৰ কৰিব বিচাৰিছে নিজৰ প্ৰভুত্ব। বিগত কিছুদিনৰ পৰাই একাংশ মাতাবৰে চৰৰ এই ভূমিখিনিলৈ ৰক্তক্ষয়ী সংঘৰ্ষ লগোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এই মাতাবৰসকলে বাৰে বাৰে সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰি আছে যদিও কেইবাৰো বিফল হোৱা পৰিলক্ষিত হৈছে। অচিৰে প্ৰশাসনে এই ঘটনাৰ সৃষ্টিকাৰী নিদান আলী দেৱানী আৰু সাবেৰ আলী নামৰ লোক দুজনক নাকি নলগালে সংঘৰ্ষৰ ফলত বৃহৎ সংখ্যক লোকৰ জীৱন নাশৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে বহুতে। জনবহুল আৰু বাহুবলেৰে বিগত ৪৫ বছৰে ভোগ দখল কৰি খেতি কৰা লোকক উচ্ছেদ কৰি অন্য লোকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে একাংশ মাতাবৰৰ বিৰুদ্ধে। ঘটনাৰ বিৱৰণী মতে কামৰূপ জিলাৰ সুন্দলীৰ ১ নং জুটিয়াদিয়া চৰত প্ৰায় ৩৫টা পৰিয়ালে বিগত ৪৫ বছৰে খেতি কৰি পৰিয়াল পোহপাল দি আহিছে। মাজত ৩ বছৰে উক্ত ভূমিডোখৰ গৰাখহনীয়াৰ কবলত পৰি জাহ গৈছিল যদিও পুনৰ খেতিৰ উপযোগী হোৱাত পূৰ্বৰ লোকসকলে বসতি কৰি আৰম্ভ কৰিছে খেতি কৰা। তাতেই খেমচকু একাংশ দেৱানীৰ ভয় ভাবুকিৰে পূৰ্বৰে পৰা বসতি কৰা লোকসকলক খেদি অন্য লোকক বিক্ৰী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এইলৈ বিগত কিছুদিনৰ পৰাই চৰত চলিছে চৰম উত্তেজনা। যিকোনো মুহূৰ্তত দুই পক্ষৰ মাজত সৃষ্টি হ'ব পাৰে ৰক্তক্ষয়ী সংঘৰ্ষৰ। পূৰ্বৰে পৰা ১ নং জুটিয়াদিয়া গাঁৱৰ আহমদ খণ্ডকাৰৰ পুত্ৰ জুলহা চালি, নিম্বুতাৰী গাঁৱৰ জোনাবালীৰ পুত্ৰ জয়নুদ্দিনকে ধৰি প্ৰায় ৩৫টা পৰিয়ালে বিগত ৪৫ বছৰ ধৰি ভোগ দখল কৰি আহিছে। ইয়াতে চেঙাৰ লখিমপুৰ ধামাপাৰা গাঁৱৰ আহালিৰ পুত্ৰ নিদান আলী দেৱানীৰ নেতৃত্বত বৰগুল গাঁৱৰ মহিলুদ্দিনৰ পুত্ৰ সাবেৰ আলী, লতৰাদিয়া গাঁৱৰ মাজম আলীৰ পুত্ৰ চাহাব আলী, বৰাৰিকাটি গাঁৱৰ মহিৰুদ্দিনৰ পুত্ৰ আবুছ চামাদ, মন্দিৰা এমচি গাঁৱৰ খুচু আলীৰ পুত্ৰ আবুল হুছেইনে এক বৃহৎ বাহিনীক লগত লৈ ষড়যন্ত্ৰ বেদখল কৰাত উঠি পৰি লাগিছে। ইতিমধ্যে উক্ত দেৱানীসকলে বিভিন্নজনৰ পৰা মোটা অংকৰ ধন লৈ জমি দখল কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ কথাও জানিব পৰা গৈছে। ইয়াৰ মাজতেই শুকুৰবাৰে জুলহাছ নামৰ ব্যক্তিগৰাকীয়ে বৰঘোল বজাৰলৈ আহি থকাৰ সময়তে বাট আগুচি ধৰি ভৰিত লাঠিৰে আঘাতপ্ৰাপ্ত কৰে। ঘটনা সন্দৰ্ভত নিদান আলীৰ লগতে ৬জনৰ বিৰুদ্ধে জুলহাছৰ পুত্ৰই সুন্দলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। লগতে নিদান আলীৰ বিচাৰ লাগে, নিদান আলীৰ শাস্তি চাই, চৰত মাতাবৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰি শাস্তিৰ দাবী উত্থাপন কৰে। অত্যাচার বন্ধ করো। এতিয়া রিজার্ভর একটা অংশ জতিয়াদিয়া গাঁও বুলি কয়, তাতে প্ৰায় ৭৮ চনৰ পৰা ৪০ বছৰৰ আগৰ পৰা ঝুলু জয়নতী ইয়াৰ লগে আৰু ৩০-৩৫ ঘৰ ৪০ ঘৰমান মানুহে খেতি বাতি কৰি খায়। প্ৰায় ৪০ বছৰ হ'ল। যোৱা ৩ বছৰ আগে ৫-৬ বছৰ আগে নদী তাৰমানে ভাঙি গৰাখহনীয়া খহাই লৈ যাওয়াৰ পিছত ৩ বছৰ হ'ল মাটিখিনি আকৌ উঠছে। উঠাৰ পিছত সেই আগে যিবিলাক মানুহে খাইছে সেই মানুহবিলাক আহি আৰু খেতি বাতি কৰি ২-৩ বছৰ হ'ল খাই আছে। এই বছৰ তাৰমানে কিছুটা দূৰ বিশেষ মানুহ সেই চেঙা সমস্যাৰ পৰা নিদান, ইয়াৰে আৰিগাড়ীৰ পৰা সাবেদ, চামাদ, সাহেব আলী আদি কৰি জাকিৰ মণ্ডল, মন্দিৰৰ পৰা আবুল, এই কয়েকজন মানুহে ক'ৰ পৰা অচিনাকি মানুহ আনি সেইবিলাক মাটিত পইচা পাতি লৈ ঘৰ বনাই দি এই থকা মানুহকেইটা ঠাই মানুহকেইটাক মানে উচ্ছেদ কৰি দিয়াৰ প্ৰিপেলান কৰি আছে। আৰু তাহাঁতক মানে ৰাস্তা ঘাটে ধৰি জোৰ জবস্তি মাৰ পিটো কৰি আছে। তাহাঁতক ভয় দেখাই আছে, যদি ইয়াৰ পৰা গুচি নাযায় তহঁতক মাৰি মাটিৰ তলত পুতি দিম, এনেকুৱা ভয়ভিত্তি কৰি আছে। আৰক্ষীক অৱগত কৰিছিলোঁ, আৰক্ষী আহি সিহঁতকো কৈছে ইয়াতে কাজিয়া ফচাল নকৰিবি, ইহঁতকো কৈছে কাজিয়া ফচাল নকৰিবি, মিলাপ্ৰীতিৰে খা। কিন্তু সিহঁতে মিলাপ্ৰীতিত নাযায়। আৰক্ষীক এতিয়া পইচা পাতি দিয়ে না কি দিয়ে নাজানো, আৰক্ষী কোনো গুৰুত্ব এই বাজাৰত আহিব ধৰিছোঁ। বাজাৰত অহাৰ সময় পিছৰ পৰা তাৰমানে ৩৫জন মানুহ দাউৰি আহিছে, আহি পেলাই এই আমাক কোব মাৰছে আৰু এটা হানা মাৰছে। এই জামাল, এই সামাদ যে আছে, সামাদের ভাই
জামাতের ইঙ্গিতে তার মানে আমাকে মারিছে কেউ মারিছে? আবেদের ভাই কেউ মারিছে? তার মানে তাতে থাকবার না দেয় আমার আজ কিমান দিন হলো আমি তাতে থাকি বলে ভোট দিয়ে আছো তাতে আমি ভোটারও আর খেতি বাতি করি আছে আমি তাতে এই আহি বলে তাতে আমাকে থাকবার না দেয় খেতি বাতি করবার না দেয় তার পরে ঘুষি দেয় ঘুষি যা কেউ? তাতে থাকবার না দাও কেউ নিদিয়ে? তাতে তো মানে মাটি বিকি আছে পয়সা লই আছে সামাদ কি দেওয়ানি নাকি? আমার দেওয়ানি নয় সাবেদের ভাই আর ওই যেটু মানুষে মারছে তারও ভাই কোনে মারিছে? মারিছে জামাল জামাল আর ওই কুদ্দুসের আপা ঠিক আছে। আর তাতে এইবিলাক মানুহ খেতি বাতি করবার গেলে বা গরু ছাগলী লৈ গেলেও সিহঁতক খেদি আহে মারবার কাৰণে ভয় দেখায় যেকেইটা মানুহে আমাক অত্যাচাৰ কৰি আছে আমাৰ মানুহবিলাকক অত্যাচাৰ কৰি আছে আমি চৰকাৰক দাবী জনাওঁ যে এই মানুহবিলাক শান্তিৰ ব্যৱস্থা কৰি দিব লাগে আৰু এই দেৱানী কথাৰ উচিত ইনচাফ কৰি দিব লাগে।